সময় এক নিৰন্তৰ প্ৰক্ৰিয়া। ইতিহাস কেতিয়াও পুৰণি নহয়, ই কেৱল ৰূপ সলায়। হাজাৰ বছৰ পূৰ্বে কুৰুক্ষেত্ৰৰ যি যুদ্ধ হৈছিল, সেয়া কেৱল মাটিৰ বাবে নাছিল, সেয়া আছিল ধৰ্ম আৰু অধৰ্মৰ যুঁজ। আজি আমি যি সমাজত বাস কৰিছোঁ, যি ৰাজনীতিৰ পাশা খেল আমি প্ৰতিদিনে দেখিছোঁ, সেয়া সেই মহাকাব্যৰ এক আধুনিক সংস্কৰণ নহয় জানো? অত্যাচাৰ, দুৰ্নীতি আৰু ক্ষমতাৰ দম্ভই যেতিয়া সীমা অতিক্ৰম কৰে, তেতিয়া জয় কাৰ হয়? মহাভাৰতৰ সেই দিনটোৰ কথা মনত পেলাওক। ধৰ্মৰাজ যুধিষ্ঠিৰে জানিছিল যে পাশা খেলত চলনা আছে, শকুনিয়ে কপটতা কৰিছে, তথাপিও তেওঁ খেলিছিল। কিয়? কাৰণ তেওঁ নিয়তিৰ ওচৰত হাৰ মানিছিল। আজিৰ গণতন্ত্ৰত আমাৰ ভোটদান কেন্দ্ৰবোৰ যেন একোখন ডাইচ বোৰ্ড। এফালে বিৰাট ক্ষমতাশীল শক্তি, যাৰ হাতত আছে অৰ্থৰ বল আৰু প্ৰলোভনৰ পাশাগতি, আনফালে আছে সাধাৰণ জনতা। আমি জানো দুয়ো ঠাইতে সত্যক পৰাজিত কৰিবলৈ চলনাৰ আশ্ৰয় লোৱা হয়। যেতিয়া অধৰ্মৰ জয় হয়, তেতিয়া ধৃতৰাষ্ট্ৰৰ দৰে সমগ্ৰ তন্ত্ৰটো অন্ধ হৈ পৰে। হস্তিনাপুৰৰ ৰাজসভাত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল, গোটেই সভাসদ মৌন আছিল। ভীষ্ম, দ্ৰোণৰ দৰে মহাবীৰসকলে মূৰ দোৱাই বহি আছিল, কিন্তু এজন মানুহে চিঞৰিছিল। তেওঁ আছিল বিদুৰ। তেওঁ কৈছিল, এই অন্যায় সমগ্ৰ কুল ধ্বংস কৰিব। আজিৰ অসমত জুবিন গাৰ্গ সেই বিদুৰৰ কণ্ঠ আছিল। তেওঁ ৰাজনীতিবিদ নাছিল, তেওঁ আছিল এজন শিল্পী। সোঁৱৰাই দিছিল আমাৰ অস্তিত্বৰ কথা, আমাৰ মাটিৰ কথা। কিন্তু পৰিত্ৰাপৰ কথা এয়া যে, যি জনতাই এদিন তেওঁক বুকুত তুলি লৈছিল, সেই একেই জনতাই আজি তেওঁৰ আদৰ্শক পাহৰি পেলালে। বিজয়ৰ আনন্দত আমি ইমানেই আত্মহাৰা হ'লোঁ যে আমাক সজাগ কৰিব খোজা কণ্ঠটোকো আমি অদৰকাৰী বুলি গণ্য কৰিলোঁ। এজন শিল্পীক পাহৰি যোৱা মানেই হ'ল সমাজৰ বিবেকক বিসৰ্জন দিয়া। ৰামায়ণত ৰাৱণৰ কিহৰ ভাৱ আছিল? তেওঁ আছিল লংকাৰ অধিপতি, তেওঁৰ ওচৰত আছিল সোণৰ ভঁৰাল। কিন্তু তেওঁৰ পতন কিয় হ'ল? কাৰণ তেওঁ ভাবিছিল তেওঁতকৈ ওপৰত কোনো নাই। তেওঁ জনতাৰ দুখ আৰু ধৰ্মক ভৰিৰে মোহাৰি পেলাইছিল। আজি যিসকলে ক্ষমতাৰ দম্ভত উমলিছে, তেওঁলোকে মনত ৰখা উচিত যে ক্ষমতা স্থায়ী নহয়। আপুনি দুৰ্নীতি কৰি আজি জয়ী হ'ব পাৰে, আপুনি মানুহৰ মুখ বন্ধ কৰি আজি শাসন কৰিব পাৰে, কিন্তু ইতিহাসৰ বিচাৰ অতি নিৰ্দয়। ৰামায়ণৰ শিক্ষাই কয়, যেতিয়া এজন শাসকৰ অহংকাৰে আকাশ চুব খোজে, তেতিয়াই নিয়তিয়ে এজন ৰামৰ জন্ম দিয়ে। জনতাই আজি যি বিষময় ফলৰ কথা পাহৰি গৈছে, সেই ফল এদিন সমাজক পংগু কৰি পেলাব। আজিৰ এই জয়ৰ আঁৰত আছে হাজাৰজন দৰিদ্ৰৰ হাহাকাৰ আৰু এমুঠিমান লোকৰ লুটপাত। মহাপুৰুষ মাধৱদেৱে লিখিছিল, প্ৰমাদত পৰি নজানিলোঁ তত্ত্ব। আজি জনতাৰ অৱস্থাও সেয়াই। আমি সাময়িক লাভৰ বাবে ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছোঁ। কিন্তু মনত ৰাখিব, কুৰুক্ষেত্ৰৰ যুদ্ধৰ শেষত ধৃতৰাষ্ট্ৰৰ হাতত একোৱেই নাছিল। নাছিল পুত্ৰ, নাছিল ৰাজ্য, নাছিল শান্তি। আজি আমি হয়তো জুবিন গাৰ্গক পাহৰিছোঁ, আজি আমি হয়তো দুৰ্নীতিক সাৱটি লৈছোঁ, কিন্তু এদিন আমাৰ সন্তানৰ উত্তৰাধিকাৰ হিচাপে আমি কি দি যাম? এই ধ্বংসস্তূপ নে এটা উন্নত সমাজ? সময় এতিয়াও শেষ হোৱা নাই। ক্ষমতা যাৰেই হাতত নাথাকক, প্ৰতিবাদী কণ্ঠবোৰ জীয়াই ৰখাটো আমাৰ কৰ্তব্য। কিয়নো শিল্পী জীয়াই থাকিলেহে সমাজৰ আত্মা জীয়াই থাকে। সজাগ হওক, কিয়নো ইতিহাসৰ পৰা শিক্ষা নল'লে ইতিহাসে আমাক ক্ষমা নকৰে। সত্যৰ যুঁজত আপোনালোকৰ সংগী মই দীপক শইকীয়া নমস্কাৰ জনাইছোঁ। আপোনালোকৰ মতামত কমেণ্টত জনাওক। সত্যৰ পক্ষত আমাৰ যাত্ৰা অব্যাহত থাকিব। ধন্যবাদ।